ইতিমধ্যে ক'ত কিমান ভেকেন্সি আছে আমাৰ হেতু শিক্ষা হেতু ডাটাৰ পৰা আমি পাইছো কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰসপেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম কাৰণ কেতিয়াবা আমি বছৰটোৰ আৰম্ভণিতে বিজ্ঞাপন দিওঁ আৰু প্ৰসেছটো কমপ্লিট হওঁতে দ্বিতীয়টো বছৰ পাইগে ইন দি মিন টাইম আকৌ বহুত ভেকেন্সি সৃষ্টি হয় সেইকাৰণে প্ৰসপেক্টিভ মানে যদি এতিয়া আমাৰ জুন মাহ গতিকে আমি যেটো ভেকেন্সি উলিয়াম এটো 31 মাৰ্চ 2027ত কিমান ভেকেন্সি হ'ব যাতে আমি স্যাচুৰেশন টু ভেকেন্সি স্যাচুৰেশন টু আমি ভালকে এচিভ কৰিব পাৰো তাৰ কাৰণে আমি মাৰ্চ 31 মাৰ্চ 2027ত কিমান পদ খালি হ'ব তাৰ হিচাপ মই উলিয়াব দিছো কেতিয়াৰ ভিতৰত বিজ্ঞাপন সোনকালে মই মাত্ৰ দুদিন হৈছে হে দায়িত্ব লোৱা গতিকে কিন্তু কাম কাজ আৰম্ভ কৰিছো ব্লক অফিচৰ পৰা ডিস্ট্ৰিক্টৰ পৰা যি মতে ৰিকুইজিশন দিয়ে সেইমতে আমি ইয়াৰ পৰা পাঠ্যপুথিসমূহ বিতৰণ হয় এতিয়া তাতে ডিস্ট্ৰিক্টত বা ব্লকত বড়ো মিডিয়ামৰ স্কুলখন কোনোবাই মিছ কৰি দিয়ে MIL কোনোবা এখন স্কুলত অকল 9 জন ছাত্ৰ ছাত্ৰীয়ে নেপালী ভাষাক MIL হিচাপে লৈছে সেই তথ্যটো ইয়াত আহা নাই নহা কাৰণে কিতাপ গৈ পোৱা নাই আৰু এইবাৰ মই কালিয়ে এটো আলোচনা কৰি ঠিক কৰিছো আমাৰ প্ৰত্যেক ছাত্ৰৰ MIL কি তেওঁৰ ইলেক্টিভ সাবজেক্ট কি তেওঁৰ মিডিয়াম কি এই গুটেইখিনি তথ্য এতিয়া শিক্ষা হেতুত তেওঁলোকে দিব লাগিব আৰু শিক্ষা হেতুৰ পৰা আমি আৰু যে ৰিকুইজিশন নিবিচাৰো আমি ব্লকত ডিস্ট্ৰিক্টৰ পৰা ৰিকুইজিশন আহিলে হেমতে আমি কিতাপ পঠাও আমি ৰিকুইজিশন নিবিচাৰিম আমি কম আপোনাৰ যি তথ্য আছে শিক্ষা হেতুত দিয়ক ছাত্ৰ ছাত্ৰী গাৰ্জেন তেওঁলোকও চেক কৰি লব যে মোৰ তথ্যখিনি দিয়া হল নে নাই তো তেওঁ যি কিতাপৰ বা মাধ্যমৰ তথ্য দিব সেইমতে সেই জিলালৈ বা ব্লকলৈ আমাৰ পৰা কিতাপ প্ৰেৰণ কৰা বিশেষকৈ আমি যেতিয়া বিদ্যালয় এমালগেমেশন বা আমি মাৰ্জাৰ কৰিছিলো কিছু লোকে অভিযোগ কৰিছিলে যে দূৰ ৰাস্তা ছাত্ৰ ছাত্ৰীসকল খুজকাৰি যাব নোৱাৰে আমি বিষয়টো পৰীক্ষা কৰি চাইছিলো আৰু পৰীক্ষা কৰি চাওঁতে আমি দেখিছিলো যে কিছুমান নিৰ্দিষ্ট অঞ্চলত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বহু দূৰ মানে খুজকাৰি যাব লাগে বা যাতায়াতৰ সমস্যা এটা থকা নহয় এতেকে পৰীক্ষামূলকভাৱে আমি এটা আঁচনি গ্ৰহণ কৰিছিলো যে আমি যাতায়াতী সুবিধা প্ৰদান কৰিব পাৰো নেকি আৰু এই পৰীক্ষামূলক যেটো আমাৰ প্ৰগ্ৰাম তাত আমি যথেষ্ট সফলতা ভাল ৰেসপন্স লাভ কৰিলো আজিৰ পৰা পুনৰ 10000 ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকৰ যাতায়াতৰ সুবিধা বিশেষ গাড়ীৰে হেতু আজিৰ পৰা আৰম্ভ হ'ব আৰু মূলত চাহ বাগিচা অঞ্চল যত ছাত্ৰ ছাত্ৰীসকল বহু দূৰ এখন বিদ্যালয়ৰ কাৰণে যাব লাগে LP স্কুলখন হয়তো বাগানতে আছে কিন্তু হাই স্কুল বিশেষকৈ 9 10 তালৈ বহুত দূৰ আৰু সেই কাৰণে টি গাৰ্ডেন মডেল স্কুল স্থাপন কৰা হৈছিল গতিকে এই যাতায়াত সুচল কৰাৰ এই আঁচনিখন লোৱা হৈছে ইয়াৰ যিখিনি ৰেসপন্স পাওঁ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে আঁচনিখন আমি আৰু বহলাবলৈ চেষ্টা কৰিম এইখিনি এতিয়া বিদ্যালয় হিচাপে 198খন জিলা আমাৰ 900 জিলা হিচাপত আমাৰ 11খন জিলা স্কুল হৈছে 198খন আৰু সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 9714 গৰাকী এই বাজেটখিনি আমি বিচাৰিছিলো ইয়াত বিভিন্ন বাহন আছে বিভিন্ন লোকক দায়িত্ব দিয়া হৈছিল যেটো আমাৰ টাৰ্গেট আছিল স্কিম 11খন ডিস্ট্ৰিক্টত এটো আমি কৰিছো আৰু আমাৰ যেটো ফাইনান্সিয়াল সাপোৰ্ট প্ৰতি ছাত্ৰৰ বিপৰীতে আমাৰ 5400 টকাকে খৰচ হৈ যাব পাৰ ষ্টুডেন্ট আমাৰ 26 27ত আৰু এজন ষ্টুডেন্টৰ মাহত 600 টকা তেওঁলোকৰ কাৰণে খৰচ হ'ব আৰু এইখিনি আমাৰ সমগ্ৰ শিক্ষা অসমৰ মিছনৰ বাজেটৰ পৰা এই ধনৰাশি ব্যয় কৰা হ'ব পৰৱৰ্তী বাজেটত আহিব